ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আহক আমি জানিম যে 12th হাউচ, যাক ব্যয় ভাৱ বুলি কোৱা হয়, এক্সপেন্সেছৰ ঘৰ হয়। এই এক্সপেন্সেছৰ ঘৰৰ ইণ্টাৰপ্ৰিটেশ্যন কেনেকৈ কৰে, কি চাব লাগে, যে ব্যয়টো শুভ ভাৱৰ কাৰণে হ'ব নে অশুভ ভাৱৰ কাৰণে হ'ব, ব্যয় কেনেকুৱা ধৰণৰ হ'ব, নিজৰ ভালৰ কাৰণে হ'ব নে বেয়াৰ কাৰণে হ'ব নে অনৰ্থক হ'ব নে নিজৰ কিবা সা সুবিধাৰ কাৰণে ব্যয় হ'ব, সেইটোৰ বিষয়ে আজি জানোৱা হ'ব। চাওক, যেহেতু 12th হাউচটো বিভিন্ন কাৰকৰ ঘৰ হয়, অকল খৰচ কেনেকুৱা খৰচ হ'ব, ইয়াতে নিজৰ সা সম্পত্তিৰ কাৰণেও হ'ব পাৰে বা অনৰ্থক খৰচো হ'ব পাৰে, যেনে হস্পিটেল আদিৰ খৰচ অনৰ্থক কাৰক হৈ যায়। সেই বস্তুবিলাক জানা দৰকাৰ। যেহেতু কালপুৰুষৰ কুণ্ডলীত 12th হাউচটো আমাৰ দ্বাদশ ভাৱটো কোৱা হয় যে খৰচৰ ঘৰ, কিন্তু খৰচৰ মাত্ৰা কেনেকুৱা হ'ব, সেইটো কেনেকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগে সেইটোৰ বিষয়ে জানোৱা হওক। আৰু সেই টপিকবিলাক আমি লৈছো বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ পৰা, যিহেতু অথেণ্টিক টেক্সট বুক হয়, পৰাশৰ মুনিৰ কিতাপ হয়। পৰাশৰ মুনি যিটো ওলাইছিল যে লঘু পৰাশৰী আৰু মধ্যম পৰাশৰী, এই দুখনক পিছত লগ লগাই বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ গঢ়া হৈছে। আহক তেনেহ'লে জানো যে ইণ্টাৰপ্ৰিটেশ্যন 12th হাউচৰ কেনেকৈ। চাওক, 12th হাউচৰ যদি অধিপতি যদি কোনো শুভ গ্ৰহৰ লগত জুতি বান্ধি যদি 11 নম্বৰ হাউচত থাকে, মানে একাদশ ভাৱত থাকে, পঞ্চম ঘৰত থাকে বা নৱম ঘৰত থাকে, তেনেহ'লে মনত ৰাখিব যে জাতকৰ যিটো খৰচ হ'ব সেইটো শুভ কামৰ কাৰণে হ'ব। যেনে গাড়ী মটৰ কিনা, ঘৰ বাৰী আদি কিনা, বা নিজৰ কাৰণে কিবা মিউচুৱেল ফাণ্ড খোলা বা নিজৰ FD কৰা, সেই আটাইবোৰ যিটো লাভ হ'ব, সেই তাৰ পৰা লাভ হ'ব, লং টাৰ্মত লাভ হ'ব, কিন্তু সেই খৰচবিলাক তেনেকুৱা হ'ব। আৰু কেনেকুৱা ভাল আমি চাব লাগিব যে 12th হাউচত যদি কোনো শুভ গ্ৰহ থাকে বা কোনো গ্ৰহ যদি নিজৰ ৰাশিতে যদি 12th হাউচত যদি থাকে বা শুভ গ্ৰহৰ যদি দৃষ্টি পৰে 12th হাউচত, আৰু তেতিয়াহ'লেও সেই ঘৰটো কি হ'ব, মজবুত হ'ব, আৰু তাৰ খৰচৰ যিটো মাত্ৰা হ'ব সেইটো শুভ কামৰ কাৰণে হ'ব, অশুভৰ কাৰণে নহয়। ঠিক তেনেকে অশুভ স্থান আমি কেনেকে গম পাম যে 12th হাউচৰ খৰচ যেতিয়া আমি কৰিম সেইটো অনৰ্থক হ'ব নে ভালৰ কাৰণে হ'ব। চাওক, যে 12th হাউচৰ অধিপতি যদি কোনো পাপী গ্ৰহৰ লগত জুতি বান্ধি থাকে বা 12th হাউচত যদি কোনো পাপী গ্ৰহ থাকে, মানে কুণ্ডলীখনৰ অকাৰক গ্ৰহ যদি 12th হাউচত থাকে বা কুণ্ডলীখনৰ কাৰণে অকাৰক গ্ৰহৰ লগত যদি 12th হাউচৰ অধিপতিৰ জুতি বান্ধি থাকে, আৰু সেয়া জুতি যদি 6, 8, 12 ভাৱত হয়, 12 ভাৱটোতো নিজে এক্সপেন্সেছৰ ঘৰ হয়, যদি 6 আৰু 8 নম্বৰ ঘৰত যদি হয়, আৰু নৱাংশ কুণ্ডলীটো যদি 12th হাউচৰ অধিপতি যদি 6, 8 ভাৱত যদি থাকে বা কোনো পাপী গ্ৰহৰ লগতো যদি জুতি বান্ধি থাকে, তেনেহ'লে মনত ৰাখিব যে তেনে জাতক বা জাতিকাৰ যিটো খৰচ হ'ব অনৰ্থক হ'ব, এনে কোনো কাৰণ নোহোৱা কৰি এনে কিছুমান খৰচ হ'ব, বা কিবা বিজনেছ কৰিলে সেই বিজনেছত লছ হ'ল, যিটো বিজনেছ নকৰিলেও হ'ল হয়, বা কাৰোবাৰ ধাৰত পইচা দিলে বা কাৰোবাক পইচা এনেই দিয়া গ'ল, যিটো কোনো ধৰণৰ শাস্ত্ৰসন্মত নহয়, এনেই দিয়া যায় আৰু পইচাবোৰ এনে ধন সম্পদবোৰ এনে এক্সপেন্সেছ হৈ যায়। এই 12th হাউচৰ পৰা আমি ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগে। আৰু ইণ্টাৰপ্ৰিটেশ্যন কৰোঁতে এটা বস্তু মনত ৰাখিব যে 12th হাউচত যিহেতু আমি মেডিকেলৰ খৰচো চাওঁ, এই মেডিকেল খৰচবিলাক বা কিবা গাড়ী এখন কিনিলো, গাড়ীখনো বেয়া হৈ গ'ল, গাড়ীখনৰ পইচা পাতিবোৰ এনেই গ'ল, বা মিউচুৱেল ফাণ্ডত লছ হ'ল আদি, এইবিলাক যিবিলাক ঘটনা ঘটিব সেই আটাইবোৰ মনত ৰাখিব যে 12th হাউচৰ যদি কোনো পাপী গ্ৰহৰ যদি 12th হাউচৰ কুণ্ডলীখন অকাৰক গ্ৰহৰ যদি কিবা জুতি থাকে, 12th হাউচত যদি দৃষ্টি থাকে, তেনেহ'লেও এই প্ৰব্লেমবিলাক আহিব। আৰু 12th হাউচৰ অধিপতি যদি 6 আৰু 8 ভাৱত থাকে, আৰু লগতে যদি নৱাংশ কুণ্ডলীটো যদি 6, 8 ভাৱত যদি থাকে, তেনেহ'লে জাতক বা জাতিকাৰ যিটো খৰচৰ মাত্ৰা হ'ব অধিক হ'ব, আৰু বিনা মতলবত বিনা কাৰণত সেই খৰচ হ'ব, তাৰ ৰিটাৰ্ণ জাতক বা জাতিকাই নাপায়। কাৰণ কিয় আমি চাব লাগিব যে 12th হাউচৰ পৰা আমি ভাল খৰচো চাব লাগিব, বেয়া খৰচো চাব লাগিব, কিন্তু সেই খৰচবিলাক ভালৰ কাৰণে হৈছে নে বেয়াৰ কাৰণে হৈছে সেইখিনি জানা দৰকাৰ। আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক জ্যোতিষশাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব